আপোনালোক সকলোকে মোৰ চেনেল চাহাব ডিকেজে ব্লগছলৈ স্বাগতম জনাইছোঁ। আজি আহি মই উপস্থিত হৈছোঁ আমাৰ ঢেকীয়াজুলি মটৰ্ছৰ সন্মুখত ছেকেণ্ড হেণ্ড কাৰ ডিলাৰ। আৰু আপোনালোকে মোৰ পিছফালে দেখিবলৈ পাইছে অসংখ্য নতুন নতুন মানে ভাল কণ্ডিশ্যনৰ গাড়ী আছে। তো গোটেইখিনি ডিটেইলছ আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে জনাই আছোঁ। আপোনালোকে এয়া চাওক কিমান ধুনীয়া ধুনীয়া গাড়ী আছে। তো আমাৰ লগত এখন ডিলাৰৰ ভাইটিজন আছে, তেওঁৰ পৰা গোটেইখিনি ডিটেইলছ আপোনালোকক দিম। প্ৰাইচ কি আহিব, মডেল কোন চনত, গোটেইখিনি পাব। আৰু পূজাৰ অফাৰ চলি আছে, পূজাত ধামাকা অফাৰ চলি আছে। এই ভিডিঅ'ত সকলোখিনি আপোনালোকে গম পাব। আমাৰ লগত এখন ডিলাৰৰ ভাইটিজন আছে, এয়া ভাইটিক চিনাকি কৰাই দিছোঁ। তোমাৰ নামটো কৈ দিবা। মোৰ নামটো মহম্মদ ৰফিকুল হক। আৰু এড্ৰেছটো আপোনাৰ কেৰুইকুণ্ডা, ঢেকীয়াজুলি কেৰুইকুণ্ডা। আপোনাৰ ভাৰত পেট্ৰলিয়াম পাম্পৰ অলপ আগত আহি লৈ পিনে ডিলাৰটো হ'ব ঢেকীয়াজুলি মটৰ্ছ। হয়, আৰু ক'ৰ পৰা আৰম্ভ কৰিম আজি? আপোনাৰ বেলুনৰ পৰা আৰম্ভ কৰোঁ। এখন আপোনাৰ 2019ৰ মডেল হয়। আপোনাৰ আস্কিং প্ৰাইচ ৰখা হৈছে 555। হয় হয়, গাড়ী আপোনাৰ বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে। গাড়ী আপোনাৰ ৰানিং হৈছে 45। আপোনাৰ ভিতৰ চাই ল'ব পাৰে। হয় হয়, বহুত নতুন হৈছে। আপোনালোকে চাওক একদম নতুন কণ্ডিশ্যন, নতুন হৈছে। এইটো কিমান চনৰ বুলি ক'লা? এইটো আপোনাৰ 2019ৰ। হয় হয়, আৰু ইয়াৰ প্ৰাইচটো কিমান ৰাখিছা? এইটো আপোনাৰ 555। 555। তো ভিউৱাৰ্ছ আপোনালোকে চাওক ভিতৰটো খুব ধুনীয়া হৈ আছে, একদম টিপটপ কণ্ডিশ্যনত আছে এয়া ভিতৰটো। আৰু এবাৰ গোটেই ছাইডখিনি আপোনালোকক দেখাই দিছোঁ। এয়া চাওক বেক ছাইড, ক'তো ক্ৰেছ মই দেখিবলৈ পোৱা নাই। আপোনালোকে নাম্বাৰ দি পেলাই চেক কৰিলে গোটেইখিনি পাব ডিটেইলছ। চকাখিনিলৈকে নতুন হৈ আছে। এয়া আপোনালোকে দেখিবলৈ পাইছে, এখন বলিনো ন? হয়, বেলেনো। আপোনাৰ বেলেনো ডেল্টা। আপোনাৰ ইঞ্জিনটো খুলি চাব পাৰে, এক্সিডেণ্টেল নহয়। এবাৰ খুলি দিয়া, আপোনালোকক ইঞ্জিনটো দেখাই দি আছোঁ। এইটো আপোনালোকে চাওক খুব ধুনীয়া কণ্ডিশ্যনত আছে, হোৱাইট কালাৰ, আৰু ক'তো ক্ৰেছ দেখিবলৈ পোৱা নাই। এয়া চাওক আপোনালোকে ইঞ্জিনতো কোনো প্ৰব্লেম নাই? কোনো প্ৰব্লেম নাই। আপোনাৰ 6 মাহৰ ৱাৰেণ্টি আছে। যদি ইনকেছ আপোনাৰ 6 মাহৰ আগত যদি কিবা এক্সিডেণ্ট আছে বুলি ওলাব পাৰে, তেনেহ'লে আমি গাড়ী ৰিটাৰ্ণ লৈ ল'ম। হয় হয়। আৰু যিহেতু দুৰ্গা পূজা চলি আছে, হয় মানে কালিৰ পৰা দুৰ্গা পূজা আৰম্ভ হ'ব, তো পূজাৰ কাৰণে কিবা স্পেচিয়েল অফাৰ? হয়, প্ৰতিখন গাড়ীতে আছে। হয়, আপুনি চাই গৈ থাকক, কৈ দিম। বঢ়িয়া। আৰু এতিয়া আপোনাৰ এইখন আছে ডিজাৰ। এইটো ন? হয়, এইটো আপোনাৰ 2018ৰ লাষ্টৰ হয়। আপোনাৰ ৰানিং হৈছে 58 ন? হয়, 5 চনৰ গাড়ী হয়। বাম্পাৰ টু বাম্পাৰ আপোনাৰ অৰিজিনেল পেইণ্টত আছে। এইটো প্ৰাইচটো কিমান ৰাখিছা? এইটো আপোনাৰ 560। এয়াতো কম বেছি হৈ যাব? হৈ যাব। ভিউৱাৰ্ছ আপোনালোকে চাওক, ক'তো পেইণ্ট নাই, গোটেই অৰিজিনেল পেইণ্টত আছে। আপোনাৰ নতুনেই হৈছে গাড়ী। আৰু ভিতৰটো আপোনালোকক দেখাই দি আছোঁ। ভিতৰটো চাওক এবাৰ, খুব ধুনীয়া কণ্ডিশ্যনত আছে। আপোনালোকৰ মন পচন্দৰ এখন গাড়ী, একদম গোটেই ধুনীয়া কণ্ডিশ্যনত আছে, মই দেখিবলৈ পাইছোঁ। আৰু আপোনালোককো দেখাই আছোঁ এই চিট কভাৰ চাওক, ভিতৰটো খুব ধুনীয়া কণ্ডিশ্যনত আছে। তো এইখনৰ প্ৰাইচ কিমান ৰাখিছিলা? আপোনাৰ 560। আপোনাৰ পূজাৰ অফাৰ আপোনাৰ 10,000 আহিলে। আৰু এইফালে আছে এইখনো চুইফ্ট ডিজাৰ ন? এইখন আপোনাৰ চুইফ্ট ZXi প্লাছ হয়। আপোনাৰ ডায়মণ্ড কাট এলহি লগা আছে। আপোনাৰ পুছ বটম ষ্টাৰ্ট, আপোনাৰ প্ৰজেক্টৰ হেডলাইট। আপোনাৰ গাড়ীখন চাই ল'ব পাৰে ভিতৰটো। এইখন কিমান চনৰ? এইখন আপোনাৰ 18 লাষ্টৰ হয়, 18 লাষ্টৰ হয়। এইখন আস্কিং কিমান ৰাখিছা? এইখন আপোনাৰ 550 ন? তো ভিউৱাৰ্ছ ভিতৰটো চাওক, LCD লগোৱা আছে আৰু খুব ধুনীয়া কণ্ডিশ্যনত। এই আপোনালোকে দেখিবলৈ পাইছে ভিতৰটো। এবাৰ বাহিৰটো দেখাই দিছোঁ। ইয়াকে পেইণ্ট কৰা হৈছে নেকি? নাই, অৰিজিনেল পেইণ্টত। অলপ বাম্পাৰত অলপ স্কেচ আছিলে, বাম্পাৰত অলপ পেইণ্ট কৰা হৈছে। হয়, বঢ়িয়া। তো চাওক আপোনালোকে কি ধুনীয়া কালাৰটো খুব ভাল লাগিছে মোক, মোৰ মন পচন্দৰ কালাৰ এখন। তো আপোনালোকে এইখন ডিলাৰত আহিলে এইখনো আপোনালোকে ইয়াৰ পৰা লৈ যাব পাৰিব। আৰু এইফালে আছে এক্সপ্ৰেছো আপোনাৰ 2020ৰ আপোনাৰ VXi হয়। গাড়ী আপোনাৰ গোটেই অৰিজিনেল পেইণ্টত আছে, ক'তোতে কালাৰ চালাৰ নাই। গাড়ী এখন ফ্ৰণ্টৰ পৰা চাই ল'ব পাৰে। আস্কিং কিমান ৰাখিছা? এখন আপোনাৰ 450 হয়। কম বেছি হ'ব? কম বেছি হ'ব, আপুনি আহক, অন টেবুলত আপোনাৰ কিবা এটা কম কৰা হ'ব। এইখন লক কৰা আছে, চাবি ভিতৰতে আছে। হ'ব বাৰু, মই বাহিৰৰ পৰা দেখাই দিছোঁ। কিছুমানে কম দামত গাড়ী লাগে, তো এইখন আহিলে ইয়াৰ পৰা আপোনালোকে লৈ যাব পাৰিব। হোৱাইট কালাৰৰ খুব ধুনীয়া হৈ আছে।
তো ভিতৰটো এবাৰ মই দেখাবলৈ চেষ্টা কৰিম ইয়াৰ আগত আপোনালোকক ফ্ৰণ্টটো দেখাই দিছোঁ এবাৰ এয়া চাওক ইঞ্জিন বেটাৰী নতুন হৈ আছে গোটেই অলপ লেতেৰা হৈছে বাৰু চাফা কৰিলে ধুনীয়া হৈ যাব তো এইখিনি হৈছে আপোনাৰ ইঞ্জিন দেখালোঁ আপোনালোকক আৰু এয়া চাওক চকা একদম ধুনীয়া হৈ আছে গাড়ীৰ কালাৰো হোৱাইট তো এইখন আপোনালোকে আহিলে ইয়াৰ পৰা লৈ যাব পাৰিব বহুতে মাইলেজ দিয়া গাড়ী বিচাৰে তো এইখন কিমান দিয়ে মাইলেজ এইখনৰ আপোনাৰ 20-22 এনেকৈ মাইলেজ তেনেকুৱা দিয়ে ন তো আৰু লগতে এখন আছে সুজুকি এইটো আপোনাৰ অমি ভেন আপোনাৰ স্কুল ডিউটিৰ কাৰণে মানুহে খুব বিচাৰিয়ে ফুৰে হয় হয় এইখন আপোনাৰ 18 লাষ্টৰ হয় এইখন আপোনাৰ আস্কিং ৰাখা হৈছে 260 ন হয় গাড়ী আপোনাৰ এক্সিডেণ্টেল নাই বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্ট বঢ়িয়া তো দেখিবলৈও পাইছোঁ ক'তো তেনেকুৱা ক্ৰেছ সৰু সুৰা ক্ৰেছ আছে সেইখিনি থাকিবই যিহেতু ছেকেণ্ড হেণ্ড হয় গাড়ী তো এনে খুব ধুনীয়া কণ্ডিশ্যনত আছে তো ভিতৰটো এবাৰ দেখাই দিছোঁ আপোনালোকক আপোনাৰ ৰানিং হৈছে 45 ৰানিং চাওক আপোনালোকে মিটাৰ 45,000 চলিছে আৰু ভিতৰটো ধুনীয়া হৈ আছে তো কোনোবাই যদি ব্যৱসায় কৰিবলৈ বিচাৰে এখন গাড়ী ইয়াৰ পৰা লৈ যাব পাৰিব এইখনো আছে আপোনালোকে ইয়াত পাব বহুতে মোক মাৰুতিৰ গাড়ী লাগে বুলি কয় তো ইয়াত মেক্সিমাম মাৰুতি কোম্পানীৰ গাড়ী আছে তো আপোনালোকে আহিব পাৰে ইয়াত আৰু এইখন আপোনাৰ 2019 হয় হুণ্ডা আমেজ এইখন আপোনাৰ আস্কিং ৰাখা হৈছে 460 গাড়ীটো ৰিপেইণ্ট হোৱা নাই ৰিপেইণ্ট আপোনাৰ তেনেকুৱা হোৱা নাই অলপ স্কেচ আছে আপোনাৰ টাচপেন আছে কৰোৱা আছে এইখন হৈছে আমেজ হুণ্ডাৰ আৰু এবাৰ বেক চাইডটো আপোনালোকক দেখাই আছোঁ এয়া চাওক বেক চাইডে খুব ধুনীয়া কালাৰটো খুব প্ৰিয় কালাৰটো ভাল লাগিছে আৰু এখন প্ৰাইচ কিমান ৰাখিছা এখন আপোনাৰ 460 কম বেছি হ'ব ন কম বেছি হ'ব আৰু ভিতৰটো এবাৰ দেখাই আছোঁ ইফালৰ পৰা খুলিব পৰা নাই এক মিনিট ভিতৰটো আপোনালোকক দেখাই দিছোঁ এয়া চাওক এইটো কিমান চলিছে এইটো আপোনাৰ 48 মান চলিছে 48 মান ন তো আগত আৰু এইফালে আছে এখন আপোনাৰ হুণ্ডা চেন্ট্ৰ হয় চেন্ট্ৰ ন হয় 2019 হয় চেন্ট্ৰটো বৰ্তমান নাই ন নে আছে আপোনাৰ নিউ মডেলত আছে ন এখন কিমান চনৰ 19 ন 19 হয় আপোনাৰ বাম্পাৰত অলপ টাচ আপ আছে বাকী গাড়ী ফুল গাড়ী অৰিজিনেল পেইণ্টত আছে আপোনাৰ এখনত টাচ স্ক্ৰীন ডিসপ্লে পাব প্ৰজেক্টৰ হেডলাইট পাব আপোনাৰ এয়াৰ বেগ এটা পাব আপোনাৰ টাচ স্ক্ৰীন বেক কেমেৰা লাগি আছে ভিতৰটো চাই ল'ব পাৰে এখন আস্কিং কিমান এখন আপোনাৰ 360 গাড়ীখিনি 47 ৰানিং হৈছে এইটো চাওক ভিতৰটো স্টিয়াৰিং চাওক আৰু এইটো 47 ৰানিং হৈছে 47,000 চলিছে আৰু গাড়ীৰ ভিতৰটো খুব ধুনীয়া হৈ আছে আপোনালোকেও দেখিবলৈ পাইছে তো আপোনালোকে এইখন ডিলাৰত আহিলে ইয়াত ধুনীয়া ধুনীয়া কণ্ডিশ্যনত গাড়ীবোৰ লৈ যাব পাৰিব দাম যি কৈছে সেইটো ডাঙৰ নহয় কম বেছি হৈ যাব আপোনালোকে এবাৰ আহি পেলাই ভিজিট কৰিব তেতিয়া আপোনালোকে অন টেবল ডিছকাউণ্ট হৈ যাব আৰু মোৰ চেনেল চাই আহিলে আৰু 10,000 লেছ হ'ব বঢ়িয়া আৰু পূজাৰ অফাৰত আপোনাৰ প্ৰতিখন গাড়ীতে আপোনাৰ ফুল টেংকি তেল ফ্ৰী বঢ়িয়া আৰু শুনিবলৈ পাইছে 10,000 ডিছকাউণ্ট পাব প্লাছ ফুল টেংকি তেল আপোনালোকক ফ্ৰী দিব এইখন হৈছে এইখন আপোনাৰ 2019 লাষ্টৰ হয় আপোনাৰ এল্টো এলেক্সাই ন হয় আপোনাৰ পাৱাৰ উইণ্ডো দুটা আছে আপোনাৰ এচি ৰানিং আছে গাড়ীটো কোনোবা ডক্টৰৰ আছিল ন ডক্টৰৰ আছিলে তো ৱেল মেইনটেইন হয় ৱেল মেইনটেইন বঢ়িয়া এইখন দেখিবলৈ পাইছে এজন ডক্টৰৰ গাড়ী আছিল তো ডক্টৰ বুলি ক'লে ৱেল মেইনটেইন আৰু মাৰুতি এল্টো সকলোৰে প্ৰিয় আমাৰ মিডিল ক্লাছ মানুহবিলাকে পচন্দ কৰে তো আপোনালোকে ইয়াত আহিলে এখন লৈ যাব পাৰিব ভিতৰটো এবাৰ দেখাই আছোঁ আপোনালোকক এয়া চাওক খুব ধুনীয়া কণ্ডিশ্যন আছে চিট কভাৰ কেইটাও পৰ্যন্ত নতুন হৈ আছে আৰু এই কিমান চলিছে এইটো আপোনাৰ 47 চলিছে 47 ন কিমান চনৰ কৈছিলে এইখন আপোনাৰ 2019 লাষ্টৰ হয় আপোনাৰ নিউ লুকছটোৰ হয় আৰু এইফালে আছে সুইফ্ট ডিজায়াৰ নে এখন আপোনাৰ ডিজায়াৰ হয় 2020 আপোনাৰ লাষ্টৰ হয় আপোনাৰ ধৰক 21 বুলি ধৰিব পৰা যায় এইখনো আপোনাৰ ৰানিং হৈছে 71 আপোনাৰ গাড়ী তেনেকুৱা টাচ আপ কৰোঁতে নাই ফুল গাড়ী অৰিজিনেল পেইণ্টতে আছে এতিয়ালৈকে আপোনাৰ গাড়ী ভিতৰটো চাই ল'ব পাৰে আৰু এখন কিমান ৰাখিছে আস্কিং এখন আস্কিং ৰাখিছে আপোনাৰ 570 হয় LCD লগোৱা আছে গোটেই
ধুনীয়া কণ্ডিশ্যনত আছে। আৰু কিমান চলিছে? এখন আপোনাৰ 71 চলিছে। 71 ন? 71,000 চলিছে। বঢ়িয়া। তো আপোনালোকে চাওক খুব ধুনীয়া আৰু ইয়াত ক'তো কালাৰ কৰা নাই, অৰিজিনেল পেইণ্টত আছে। এবাৰ ফালৰ পৰা আপোনালোকক দেখাই দিছোঁ। আৰু এইফালে ভিতৰত আছে ন? ভিতৰত আছে হয়। এখন আপোনাৰ 2020 লাষ্টৰ হয়, আপোনাৰ ৰেনাল্ডৰ কুইট হয়, RXT আপোনাৰ টপ মডেল। আপোনাৰ কিমান ৰাখিছে আস্কিং? এখন আপোনাৰ 390 ন? আপোনাৰ নিউ লুকছৰ হয়। আপোনাৰ গাড়ী ৰানিং হৈছে 48। আৰু এইটো ভিতৰটো চাওক, আপোনাৰ কোম্পানী টাচ স্ক্ৰীন লাগি আছে, বেক কেমেৰা। এইটো কিমান চনৰ? এখন আপোনাৰ 2021 লাষ্টৰ হয়। চিট কভাৰখিনিও নতুন হৈ আছে, নতুনে হৈ আছে। আৰু কালাৰটো ভাল লাগে ন? হয়। ক'তো পেইণ্ট নাই, ৰিপেইণ্টটো নাই? নাই। তো ভিউৱাৰ্ছ আপোনালোকে দেখিবলৈ পাইছে ধুনীয়া কালাৰৰ কুইট। তো এইখনো আছে ইয়াত, আপোনালোকে আহিলে ইয়াৰ পৰা লৈ যাব পাৰিব। আৰু পূজাৰ অফাৰ চলি আছে, যিহেতু অহাকালিৰ পৰা পূজা আৰম্ভ হ'ব। তো মিছ নকৰিব, সোনকালে আহিব, আপোনালোকে অফাৰ পাই যাব। আৰু ইফালে আছে ৱেগনাৰ। এইখন আপোনাৰ 2020 লাষ্টৰ হয়। আপোনাৰ ৱেগনাৰ VXI হয়। আপোনাৰ গাড়ী ফুল গাড়ী অৰিজিনেল পেইণ্টতে আছে, চাই ল'ব পাৰে। ভিতৰটো বহুত নতুনেই হৈ আছে। কিমান চনৰ এইটো? আপোনাৰ 20 লাষ্টৰ হয়। 20 লাষ্টৰ ন? এইটো কোম্পানী টাইপ লগোৱা ন? কোম্পানী টাইপ লগোৱা। ৱেগনাৰ ভিতৰটো খুব ধুনীয়া হৈ আছে। ভিতৰটো ধুনীয়া, নতুনেই হৈ আছে। এটা কিমান ৰাখিছে প্ৰাইচ? এইটো ৰাখিছে আপোনাৰ 460 ন? হয়। কম বেছিতো হ'ব? কম বেছি হ'ব। তো এবাৰ বেক চাইডৰ পৰা দেখাই দিছোঁ আপোনালোকক। এয়া চাওক, ক'তো তেনেকুৱা ক্ৰেছ মই দেখিবলৈ পোৱা নাই। ধুনীয়া কণ্ডিশ্যনত আছে আৰু কালাৰটো ভাল, চিলভাৰ ন? চিলভাৰ। আৰু ইফালে এইখন আপোনাৰ 2019 আপোনাৰ লাষ্টৰ হয়, আপোনাৰ ইকো হয়, ইকো ভেন। এখন আপোনাৰ 7 চিটাৰ। স্কুলৰ ডিউটিৰ কাৰণে ভাল, স্কুলৰ ডিউটিৰ কাৰণে বিচাৰি ফুৰে 7 চিটাৰ। বিচাৰি ফুৰে হয়। তো ইকো এখন আছে ইয়াত, কোনোবাই যদি ল'ব বিচাৰে ইয়াৰ পৰা আহি লৈ যাব পাৰিব। এইখন আপোনাৰ বিশেষকৈ স্কুলৰ ল'ৰা ছোৱালী অনা নিয়াৰ কাৰণে, বিজনেছৰ কাৰণে ব্যৱহাৰ কৰিব পাৰিব আপোনালোকে। এখন আপোনাৰ 62 ৰানিং হৈছে। গাড়ী ফুল গাড়ী অৰিজিনেল পেইণ্টতে আছে। গাড়ী কৰোঁতে তেনেকুৱা এক্সিডেণ্টেল ইছ্যু নাই। ভিতৰটো ধুনীয়া হৈ আছে। ভিতৰটো ধুনীয়া হৈ আছে। বঢ়িয়া। আৰু এইফালে আছে কুইট ন? এখন আপোনাৰ কুইট আপোনাৰ 2017 হয়। গাড়ী আপোনাৰ সৰু সুৰা অলপ স্কেচ আছে। হয়। আৰু গাড়ী আপোনাৰ ৰানিং হৈছে 58। বাকী গাড়ী ফুল গাড়ী অৰিজিনেল পেইণ্টতে আছে। এইটো কিমান ৰাখিছে আস্কিং? এইটো আপোনাৰ 280 ন? হয়। ৰিফাইনেন্স হ'ব নে নাই? ৰিফাইনেন্স হৈ যাব। ৰিফাইনেন্স হ'ব ন? যিখিনি গাড়ী তোমালোকে দেখাইছা গোটেইখিনি ৰিফাইনেন্স হ'ব? গোটেইখিনি ৰিফাইনেন্স হ'ব। এক্সচেঞ্জ হ'ব? এক্সচেঞ্জ হ'ব। আপোনাৰ 2020 হয়, এল্টো LXI ফুল গাড়ী অৰিজিনেল পেইণ্টত আছে। এইখনৰ দাম কিমান ৰাখিছা? এইখনৰ আপোনাৰ 350 ন? আৰু এইফালে আছে কি এখন? এইখন আপোনাৰ 2020 লাষ্টৰ হয়, এল্টো 800 আপোনাৰ VXI হয়। আপোনাৰ গাড়ী ফুল গাড়ী অৰিজিনেল পেইণ্টত আছে, ক'তোতে আপোনাৰ টাচ আপ নাই। আৰু গাড়ী আপোনাৰ ৰানিং হৈছে 45। আপোনাৰ দুটা ইয়াৰ বেগ পাব, কোম্পানী ফিটিং হ'ব, মিউজিক চিষ্টেম লাগি আছে, আপোনাৰ সেন্সৰ লাগি আছে চাবিত। এইটো হেৰি প্ৰাইচ কিমান ৰাখিছে আস্কিং? এইটো আপোনাৰ 360 ন? হয়। তো কালাৰটো খুব ধুনীয়া ন? এইটো কি কালাৰ? এটা আপোনাৰ গ্ৰে কালাৰ ন? আপোনাৰ ভিতৰটো চাই ল'ব পাৰে। চিটকেইটা নতুন হৈ আছে, একদম নতুন হৈছে। আৰু এয়া চাওক আপোনালোকে, ভিতৰটো খুব ধুনীয়া হৈ আছে। তো আপোনালোকে এল্টো যদি কাৰোবাক লাগে ইয়াৰ পৰা আহি লৈ যাব পাৰিব। আৰু এইফালে আছে এখনে আপোনাৰ টাইবাৰ ৰেনাল্ডৰ, আপোনাৰ RXZ নহয়, আপোনাৰ টপ মডেল হয়, ফুল গাড়ী অৰিজিনেল পেইণ্টত আছে। আপোনাৰ 58 ৰানিং হৈছে। 58 অনলি 58 ৰানিং হৈছে। আৰু এখন কিমান ৰাখিছা? এখন আপোনাৰ 560 ন? হয়। তো ভিউৱাৰ্ছ আপোনালোকে বেক চাইডৰ পৰা এবাৰ চাওক, আপোনাৰ টিপ টপ কণ্ডিশ্যনত আছে। আপোনাৰ বেক চাইডে ৰুফ এচিও আছে, আপুনি চাই ল'ব। বঢ়িয়া। তো বেক চাইডৰ পৰা চাওক আপোনালোকে, কি ধুনীয়া কণ্ডিশ্যনত আছে। আৰু কিমান চনৰ কৈছিলে? এখন আপোনাৰ 20 ন? ৰিফাইনেন্স হ'ব? ৰিফাইনেন্স হৈ যাব। আৰু ৰিফাইনেন্স হ'লে মানে পাৰ গাড়ীত কিমান ডাউন পে'মেণ্ট দিলে ওলাই যাব? এখন আপোনাৰ 1.5 লাখ দিলে ওলাই যাব। 1.5 লাখ দিলে ওলাই যাব ন? ভিতৰতে এবাৰ আপোনালোকে চাই লওক, খুব ধুনীয়া কণ্ডিশ্যনত আছে। চিটখিনি
লৈকে নতুন হৈ আছে আপোনালোকে দেখিবলৈ পাইছে এয়া চাওক আৰু কিমান চলিছে এখন এখন আপোনাৰ 58,000 এই আপোনালোকে চাওক 58,000 চলিছে আৰু ইফালে আছে সকলোৰে পছন্দৰ বলেৰো হয় এখন কিমান চনৰ এখন আপোনাৰ 20ৰ লাষ্টৰ হয় আপোনাৰ BS6 অপচনেল হয় বলেৰো এখন কিমান ৰাখিছা এখন আপোনাৰ 8,10,000 আৰু এইটো ৰিফাইনেন্স যদি কোনোবাই ল'ব বিচাৰে ডাউন পেমেন্ট কিমান দিব লাগিব আপোনাৰ 2 লাখ দিলে ওলাই যাব 2 লাখ দিলে ওলাই যাব ন আৰু ভিতৰটো এবাৰ দেখাই দিছো ৰজা গাড়ী সকলোৱে ভাল পায় ময়ো ভাল পাওঁ মোৰ কিন্তু খুব প্ৰিয় গাড়ী এয়া চাওক ভিতৰটো ধুনীয়া কণ্ডিশ্যনত আছে তো বন্ধুসকল যি আমাৰ ঢেকিয়াজুলি মটৰ্ছ আছে ইয়াৰ যিখিনি কালেকশ্যন আপোনালোকক মই দেখালোঁ আৰু যিজন ভাইটি আছে তো ভাইটি ইয়াৰ পৰা যিখিনি গাড়ী মই দেখালোঁ মোৰ ভিউৱাৰ্ছক ৰিফাইনেন্স হ'বনে সব গাড়ী ৰিফাইনেন্স হৈ যাব ন আৰু এক্সচেঞ্জো হ'ব আপোনাৰ অল ডকুমেণ্টছ আমাৰ ফালৰ পৰা আপডেট কৰি দিয়া হ'ব তো ভিউৱাৰ্ছ আপোনালোকে শুনিবলৈ পাইছে কোনোবাই যদি এক্সচেঞ্জ কৰিও গাড়ী ল'ম বুলি ভাবিছে ইয়াৰ পৰা লৈ যাব পাৰিব আপোনালোকৰ মন পচন্দৰ এখন গাড়ী আৰু ৰিফাইনেন্স হ'ব তো ৰিফাইনেন্স সুবিধাও আছে এইখিনিও কৰিব পাৰিব এয়া হৈছে ঢেকিয়াজুলি মটৰ্ছ তাত লিখাই আছে চাওক চেল পাৰ্চেছ এক্সচেঞ্জ তো গোটেইখিনি সুবিধা ইয়াত পাব আৰু কাগজ পত্ৰ লৈ পেলাই আপোনালোকে টেনশ্যন ল'ব নালাগে গোটেইখিনি ডিলাৰৰ যি অনাৰ আছে তেওঁলোকেই কৰি দিব বন্ধুসকল এইখন যি আমাৰ ঢেকিয়াজুলি মটৰ্ছ ছেকেণ্ড হেণ্ড কাৰ ডিলাৰ তো ইয়াত যিখিনি কালেকশ্যন আছিল গোটেইখিনি আপোনালোকক দেখাইছোঁ তো অফাৰ কি চলি আছে সেইখিনিও আপোনালোকে গম পাইছে তো মোৰ ভিডিঅ' চাই ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ফেচবুকৰ পৰা চাই আছে যদি মোৰ পেজটো ফ'ল' কৰি দিব আগলৈ আপোনালোকৰ মাজলৈ এনেকুৱা ভিডিঅ'বোৰ লৈ আহিম